বাবাদা আকাশৰ পৰা ৰামধেনু নমাই আনিছে ন। এতিয়া ৰামধেনু 7টা ৰং, সেই 7টা ৰঙেই ইয়াত সকলো ধৰণৰ মানে এতিয়া আমি অনুষ্ঠানটো মন্ত্ৰী প্ৰজলক হিচাপে আমন্ত্ৰণ কৰি না কলমাৰ দিব আমি মন্ত্ৰী কাছি বুজালোঁ সামাজিক ৰীতি নীতি মানি আমাৰ গাঁৱৰে গোপাল চন্দ্ৰ বৰাদেৱে এগছি বন্তি প্ৰজ্বলন কৰিছে। আমাৰ পশ্চিম যোৰহাট চাৰিঙীয়া বুধবৰীয়া তিনিআলিত এখনি খুব সুন্দৰ বিপণী আৰম্ভ কৰিছে আৰু আপোনালোকে ইয়াত সকলো ধৰণৰ ষ্টেচনাৰী, পেন, পেঞ্চিল, বহী, মুখত ঘঁহা সকলো ধৰণৰ কাপোৰ কানিৰ পৰা ধৰি সকলো ধৰণৰ বস্তু ইয়াত নিৰ্ভৰযোগ্য। আমাৰ গাঁৱৰে বাবাদা বহুত পুৰণি এই তিনিআলিৰে দোকানী আছিলে, কিন্তু তেওঁ বহুত দিন ধৰি দোকান ব্যৱসায় কৰা নাছিল আৰু এতিয়া আকৌ পুনৰ নতুনকৈ এখন দোকান আৰম্ভ কৰিছে। সেই আৰম্ভণি অনুষ্ঠানটোত মই এটি ভিডিঅ' কৰি দিলোঁ। আমাৰ গাঁৱৰে মানুহ সেয়েহে সকলোৱে খবৰটো পাওক বুলিয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। বাবাদা এজন খুব ভাল মানুহ, মানুহৰ লগত প্ৰায় হাঁহি ধেমালিৰে বাবাদাই কটায়। আগৰ যেতিয়া বাবাদাৰ এই তিনিআলি দোকান আছিলে তেতিয়া আমি বাবাদা দোকানৰ ওচৰতে প্ৰায়ভাগ ৰখি থাকোঁ আৰু এতিয়া আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমান আহিও এই দোকানখনত সহায় কৰিছেহি। আমাৰ ফালৰ পৰা বাবাদাৰ দোকানখনলৈ আমাৰ শুভেচ্ছা থাকিল। সকলো আহিব, আপোনালোকৰ যিখিনি প্ৰয়োজনীয় বস্তু বাবাদাৰ দোকানৰ পৰাই কিনিবহি। আমি আমাৰ বাবাদা দোকান আজি শুভ আৰম্ভণি কৰিলে। সামাজিক ৰীতি নীতিৰে আমাৰ এই বাবাদা দোকানখন শুভ উদ্বোধন কৰিলে। এয়া আমাৰ বাবাদা আকাশৰ পৰা ৰামধেনু নমাই আনিছে ন। এতিয়া ৰামধেনু 7টা ৰং, সেই 7টা ৰঙেই ইয়াত পাব আপোনালোকে। কাপোৰ আনিছে, আমাৰ বাবাদা মাকো আহিছে। ঘৰৰ ওচৰতেই যিমানেই দোকান নহওক আমাৰ গ্ৰাহকৰো সুবিধা হয় আৰু দোকানীজনৰো সুবিধা হয়। আমি যিমান পাৰোঁ ওচৰৰ দোকানৰ পৰাই আমি বস্তু কিনিব লাগে। আমাৰ গাঁৱৰে মানুহ, গাঁৱৰে কথা, আমি সকলোৰে কথা ভাবিব লাগে আৰু গাঁৱৰ জেগাবোৰ বা গাঁৱৰ এজন ল'ৰা যিমানেই আগবাঢ়ি যায় আমি সিমানেই তেওঁক সহায় কৰিব লাগে, তেখেতক সহায় কৰিব লাগে আৰু